ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত এডিআরই গ্ৰেড 4 এক্সামৰ বাবে এখন মডেল কুৱেশ্যন লৈ আহিছো। এই ভিডিওটোত মুঠ 10টা কুৱেশ্যন আছে, তাকেই এই ভিডিওটোত ডিসকাস কৰিম। তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো। প্ৰথম প্ৰশ্ন, এ কোনো এটা কাম 50 দিনত কৰিব পাৰে আৰু বি সেই কামটো 60 দিনত কৰিব পাৰে। যদি দুয়োজনে কামটো একেলগে 20 দিন কাম কৰে তেন্তে কামৰ কিমান অংশ বাকি থাকিব। এ কোনো এটা কাম কৰে 50 দিনত, বি সেই একে কামটো কৰে 60 দিনত। প্ৰথমে 50 আৰু 60ৰ এলচিএম কৰিব লাগিব। 50 আৰু 60ৰ এলচিএম হৈছে 300। 300ক 50 হৰণ কৰিম 6। এ এদিনত কৰিব কামটো 6 ইউনিট। 300ক 60ৰে হৰণ কৰিম 5। বি এদিনত কৰিব 5 ইউনিট। দুয়োজনে এদিনত কামটো কৰিব 6 + 5 11 ইউনিট। এ আৰু বি দুয়োজনে এদিনত কামটো কৰে 11 ইউনিট। 20 দিনত কাম কৰিব 11 × 20 220 ইউনিট। মুঠ কাম আছিল 300 ইউনিট। কাম বাকি থাকিব 300 - 220 80 ইউনিট। মুঠ কাম হৈছে 300 ইউনিট। 300 ইউনিটৰ কামটো বাকি আছে 80 ইউনিট। 300 ভাগৰ 80। 0 আৰু 0 কটাকটি কৰিম। 30ক 2ৰে কাটিম 15। 8ক 2ৰে কাটিম 4। কাম বাকি থাকিব 15 ভাগৰ 4 অংশ। উত্তৰ হৈছে অপশ্যন এ। পিছৰ প্ৰশ্নটো হৈছে 60 ডিগ্ৰী কোণটোক ৰেডিয়ানত প্ৰকাশ কৰিলে ইয়াৰ মান হৈছে 60 ডিগ্ৰী কোণটোক ৰেডিয়ানত প্ৰকাশ কৰিব লাগে। আমি জানো 180 ডিগ্ৰী সমান পাই। পাই অৰ্থাৎ ৰেডিয়ান। ৰেডিয়ানক পাইৰে প্ৰকাশ কৰা হয়। 1 ডিগ্ৰী হ'ব π/180 ডিগ্ৰী। তেনেহ'লে 60 ডিগ্ৰী হ'ব পূৰণ 60 ডিগ্ৰী। 180ক 60ৰে কাটিম 3। কটাকটি কৰাৰ পিছত থাকিলে π/3। উত্তৰ হৈছে π/3, অপশ্যন বি। নেক্সট কুৱেশ্যনটো হৈছে এজন মানুহে 2000 টকাৰ ছপা মূল্যযুক্ত এখন পাংখা ক্ৰয় কৰিলে। যদি তেওঁ পৰ্যায়ক্ৰমে 20% আৰু 10%ৰ দুটা ৰেহাই লাভ কৰে তেন্তে তেওঁ পাংখাটো ক্ৰয় কৰিবলৈ কিমান টকা পৰিশোধ কৰিছিল। পাংখাটোৰ ছপা মূল্য হৈছে 2000 টকা। এই 2000 টকাৰ ওপৰত প্ৰথমে 20% ৰেহাই লাভ কৰে। 20% ৰেহাই লাভ কৰাৰ পিছত যিটো ক্ৰয় মূল্য হ'ব সেই ক্ৰয় মূল্যৰ ওপৰত আকৌ তেওঁ 10% ৰেহাই লাভ কৰে। পাংখাটোৰ বাবে তেওঁ কিমান টকা পৰিশোধ কৰিছিল তাকেই নিৰ্ণয় কৰিব লাগে। 2000 পূৰণ লিখিম। প্ৰথমে 20% ৰেহাই লাভ কৰে। 20% ৰেহাই মানে কোনো এটা সামগ্ৰীৰ ছপা মূল্য যদি 100 টকা হয় তেন্তে ক্ৰয় মূল্য হ'ব 80 টকা। যেহেতু ক্ৰয় মূল্য এই 2000 টকাতকৈ কম হ'ব, অৰ্থাৎ উত্তৰটো এই সংখ্যাতকৈ কম হ'ব। যদি উত্তৰটো এই সংখ্যাতকৈ কম হয় তেতিয়া এই দুটা সংখ্যাৰ ভিতৰত যিটো সংখ্যা কম সেই সংখ্যাটো আঁচ চিনৰ ওপৰত আৰু যিটো সংখ্যা বেছি সেই সংখ্যাটো আঁচ চিনৰ তলত হ'ব। 2000 পূৰণ 100 ভাগৰ 80। 20% ৰেহাই পোৱাৰ পিছত আকৌ পুনৰাই 10% ৰেহাই লাভ কৰে। 10% ৰেহাই মানে কোনো এটা সামগ্ৰীৰ ছপা মূল্য 100 টকা হ'লে ক্ৰয় মূল্য হ'ব 90 টকা। যেহেতু ক্ৰয় মূল্য ছপা মূল্যতকৈ নিশ্চয় কম হ'ব, অৰ্থাৎ ইয়াৰ পৰা যিটো উত্তৰ ওলাব তাৰ ওপৰত 10% ৰেহাই লাভ কৰিছে। ৰেহাই লাভ কৰিলে ইয়াৰ পৰা যিটো সংখ্যা ওলাব সেই সংখ্যাতকৈ উত্তৰটো কম হ'ব। কম হ'লে এই দুটা সংখ্যাৰ ভিতৰত যিটো সংখ্যা কম সেই সংখ্যাটো আঁচ চিনৰ ওপৰত আৰু যিটো সংখ্যা বেছি সেই সংখ্যাটো আঁচ চিনৰ তলত হ'ব। 0 0 কটাকটি কৰিম। 0 0 কটাকটি কৰিম। 20 8 আৰু 9 পূৰণ কৰিম 1440 টকা। উত্তৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন বহুলক নিৰ্ণয় কৰিব লাগে। ইয়াত 2 হৈছে 3টা, 3 হৈছে 2টা, 4 হৈছে 4টা, 5 হৈছে 2টা আৰু 6 হৈছে 1টা। আটাইতকৈ বেছি সংখ্যা হৈছে 4। 4 হ'ব বহুলক। উত্তৰ হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন x - 1/x ৰ মান দিয়া আছে 4। x⁴ + 1/x⁴ ৰ মান নিৰ্ণয় কৰিব লাগে। x⁴ + 1/x⁴ ৰ মান নিৰ্ণয় কৰোঁতে প্ৰথমে x² + 1/x² ৰ মান উলিয়াব লাগিব।
x মাইনাছ 1/xৰ মান দিয়া আছে 4, 4 স্কোয়াৰ প্লাছ 2। যেহেতু মাইনাছৰ মান দিয়া আছে প্লাছৰ মান উলিয়াব লাগে, তাৰ কাৰণে প্লাছ 2। 4 স্কোয়াৰ হৈছে 16, 16ৰ লগত 2 প্লাছ কৰিলে হ'ব 18। x স্কোয়াৰ প্লাছ 1/x স্কোয়াৰৰ মান হৈছে 18। এতিয়া x টু দি পাৱাৰ 4 প্লাছ 1/x টু দি পাৱাৰ 4ৰ মান নিৰ্ণয় কৰিম। পাৱাৰ 4ৰ মান নিৰ্ণয় কৰোঁতে স্কোয়াৰৰ এই মানটোক আকৌ স্কোয়াৰ কৰি দিলেই পাৱাৰ 4ৰ মান ওলাই পৰিব। x স্কোয়াৰ প্লাছ 1/x স্কোয়াৰৰ মান হৈছে 18, 18 স্কোয়াৰ মাইনাছ 2। যেহেতু x স্কোয়াৰ প্লাছ 1/xৰ এই মানটো হৈছে প্লাছৰ মান, প্লাছৰ মান হৈছে 18 আৰু প্লাছৰ মান নিৰ্ণয় কৰিব লাগে, তাৰ কাৰণে মাইনাছ 2। 18 স্কোয়াৰ হৈছে 324, 324ৰ পৰা 2 মাইনাছ কৰিলে হ'ব 322। উত্তৰ হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন, বৰ্গমূল কৰিব লাগে। 441ৰ বৰ্গমূল হৈছে 21, দশমিক আছে 6টা সংখ্যাৰ আগত। বৰ্গমূল সংখ্যাত দশমিক হ'ব 3টা সংখ্যাৰ আগত। যদি দশমিক 4টা সংখ্যাৰ আগত থাকে তেতিয়া বৰ্গমূল সংখ্যাত দশমিক হ'ব 2টা সংখ্যাৰ আগত। দশমিক 2টা সংখ্যাৰ আগত থাকিলে বৰ্গমূল সংখ্যাত দশমিক হ'ব 1টা সংখ্যাৰ আগত। ইয়াত দশমিক আছে 6টা সংখ্যাৰ আগত, দশমিক হ'ব 3টা সংখ্যাৰ আগত। ইয়াত সংখ্যা হৈছে 2টা, 3টা সংখ্যা কৰিবৰ কাৰণে 0 এটা দিব লাগিব। 0ৰ আগত হ'ব দশমিক, দশমিকৰ আগত সদায় 0 এটা দিব লাগে। উত্তৰ হৈছে 0.021, অপশ্যন ডি। নেক্সট কুৱেশ্যন, HCF নিৰ্ণয় কৰিব লাগে। প্ৰথমে x স্কোয়াৰ y z স্কোয়াৰ ৰাশিটোক ভাঙি লিখিম। x স্কোয়াৰ মানে হৈছে 2টা x, y হৈছে এটা y, z স্কোয়াৰ হৈছে 2টা z। ইয়াৰ পিছত x y স্কোয়াৰ z এই ৰাশিটোক ভাঙিম। x হ'ব এটা x, y স্কোয়াৰ হৈছে 2টা y আৰু z হৈছে এটা z। x আৰু x কমন, x লিখিম, y আৰু y কমন, y লিখিম, z আৰু z কমন, z লিখিম। উত্তৰ হৈছে XYZ, অপশ্যন চি। নেক্সট কুৱেশ্যন, 8টা সংখ্যাৰ গড় 37। যদি এটা সংখ্যা বাদ দিয়া হয় তেতিয়া গড় হয় 35। বাদ দিয়া সংখ্যাটো হৈছে 8টা সংখ্যাৰ এভাৰেজ হৈছে 37, অৰ্থাৎ এটা সংখ্যা হ'ব 37 কৈ। এটা সংখ্যা 37 হ'লে 8টা সংখ্যা হ'ব 37 × 8। 37ৰ লগত 8 পূৰণ কৰিলে হ'ব 296। এটা সংখ্যা বাদ দিলে এভাৰেজ হয় 35। এটা সংখ্যা বাদ দিলে সংখ্যা হ'ব 7। এটা সংখ্যাত 35 হ'লে 7টা সংখ্যাত হ'ব 35 × 7। 35 আৰু 7 পূৰণ কৰিলে হ'ব 245। 8টা সংখ্যাৰ মুঠ সমষ্টি হৈছে 296 আৰু 7টা সংখ্যাৰ মুঠ সমষ্টি হৈছে 245। 296ৰ পৰা 245 বিয়োগ কৰিলে হ'ব 51। বাদ দিয়া সংখ্যাটো হৈছে 51। উত্তৰ হৈছে অপশ্যন ডি। পিছৰ প্ৰশ্নটো হৈছে, যদি শ্ৰেণীৰ মূল্য 25% পৰিমাণে বৃদ্ধি হয় তেন্তে শ্ৰেণীৰ বাবে খৰচ একে ৰাখিবলৈ ইয়াৰ সেৱন কিমান শতাংশ হ্ৰাস কৰিব লাগিব? শ্ৰেণীৰ মূল্য 25% বৃদ্ধি হৈছে। আগতে যি দামত শ্ৰেণীটো ক্ৰয় কৰিছিল তাতকৈ 25% শ্ৰেণীৰ দাম বৃদ্ধি হৈছে। ধৰি ল'লোঁ শ্ৰেণীৰ প্ৰয়োজন হয় 100 টকাৰ। শ্ৰেণীৰ মূল্য 25% বৃদ্ধি হোৱাত 100 টকাৰ শ্ৰেণীটো বৰ্তমান লাগিব 125 টকাৰ। আগতে লাগিছিল শ্ৰেণী 100 টকাৰ, বৰ্তমান শ্ৰেণী লাগিব 125 টকাৰ। কিন্তু পৰিয়ালটোৱে 100 টকাৰহে শ্ৰেণী কিনিব। 100 টকাত আগতে যিমান শ্ৰেণী পাইছিল এতিয়া 100 টকাত সেই পৰিমাণৰ শ্ৰেণী নাপাব। বৰ্তমান কিছু পৰিমাণে হ'লেও শ্ৰেণী কম পাব। শ্ৰেণী কিমান কম পাব তাৰে শতাংশ নিৰ্ণয় কৰিব লাগে। আগতে শ্ৰেণী লাগিছিল 100 টকাৰ, বৰ্তমান 25% বৃদ্ধি হোৱাত শ্ৰেণীৰ দাম হৈছে গৈ 125 টকা। এতিয়া কমাব লাগিব 25 টকাৰ শ্ৰেণী। 125 টকাৰ শ্ৰেণী কমাব লাগিব 25 টকাৰ শ্ৰেণী। 100% কমাব লাগিব পূৰণ 100%। 125ক 25 কাটিম 5, 100ক 5 কাটিম 20। উত্তৰ হৈছে 20%, অপশ্যন বি। নেক্সট কুৱেশ্যন, সমাধান কৰিব লাগে। এই অংকটোৰ বাবে a - b হোল স্কোৱাৰৰ ফৰ্মুলাটো এপ্লাই কৰিব লাগিব। a - b হোল স্কোৱাৰৰ ফৰ্মুলাটো হৈছে a² + b² - 2ab। ইয়াত এই 8 সংখ্যাটোত
এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ সোমাই আছে 2√15 হৈছে 2ab এই 8 সংখ্যাটোক ভাঙিব লাগিব 8 সংখ্যাটোক এনেদৰে ভাঙিব লাগিব যাতে a স্কোৱাৰ প্লাছ বি স্কোৱাৰ মাইনাছ 2ab মিলি যায় 8 সংখ্যাটোক 5 আৰু 3 এনেদৰে ভাঙিম 5 আৰু 3 যোগ কৰিলে হ'ব 8 a স্কোৱাৰ হ'ব √5 স্কোৱাৰ প্লাছ বি স্কোৱাৰ হ'ব √3 স্কোৱাৰ মাইনাছ 2 ইনটু a হৈছে √5 b হৈছে √3 √5 আৰু √3 পূৰণ কৰিলে হৈছে √15 a স্কোৱাৰ প্লাছ বি স্কোৱাৰ মাইনাছ 2ab টো হ'ব a মাইনাছ b হোল স্কোৱাৰ ইয়াত a হৈছে √5 b হৈছে √3 √5 মাইনাছ √3 হোল স্কোৱাৰ এতিয়া বৰ্গমূল কৰিম √5 মাইনাছ √3 হোল স্কোৱাৰৰ বৰ্গমূল হ'ব √5 মাইনাছ √3 উত্তৰ হৈছে অপশ্যন চি